हाय फ्रेंड्स, गुवाहाटी में दिन दहाड़े बदमाशों ने एक छोटे व्यापारी को किडनैप करके अपने गाड़ी में उठा के ले गए थे। उन बदमाशों को पुलिस ने पकड़ लिया है। गुवाहाटी के एक छोटे व्यापारी जिनके पास सिर्फ 1500 रुपये थे, उनको इन बदमाशों ने किडनैप करके ले गए और उनसे उनके 1500 रुपये छीन के उन्हें गाड़ी से उतार के फेंक दिए। बाद में ये घटना पुलिस तक पहुंचती है और पुलिस इसके इन्वेस्टिगेशन कर उन बदमाशों को पकड़ लेती है। কালি 10 তাৰিখে এটা ঘটনা মানে আমাৰ মাছখোৱাত এটা সংঘটিত হৈছিল, যোনটো সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াটো খুব ভাইৰেল হৈছিল যোৱাকালি, যে গাড়ী এখনে আহি পেলাই মাছখোৱা অঞ্চলৰ মানুহ এজনক জবৰদস্তি কৰি গাড়ীত বহাই লৈ উঠাই লৈ যোৱা ভিডিঅ' এটা খুব বেছি ভাইৰেল হৈছিল। যোনটো ঘটনা আমি ইমিডিয়েটলি আমাৰ ভৰলুমুখ থানাত যোৱাকালি ৰিপৰ্ট হৈছিলে প্ৰায় 6টা মান বজাতে। ঘটনাটো এনেকুৱা আছিলে যে প্ৰায় 4:30 মান বজাত বিয়াৰ ফুকন ৰোড মাছখোৱা, তাতে মুনীন্দ্ৰ দাস বুলি মানুহ এজন, তেওঁ মানে চব্জি বেপাৰ কৰে, তেওঁ নিজৰ বিজনেছৰ কামত ওলাই আহিছিলে ৰাতিপুৱাৰ সময়, আৰু তেওঁ যেতিয়া নিজৰ চাইকেলত গৈ আছিলে নিজৰ চব্জি লৈ পেলাই, তেতিয়াই চাইকেলত গৈ থকাৰ সময়তে এই গাড়ী এখনে আহি পেলাই ল'ৰা কেইটামান গাড়ী এখনৰ পৰা নামি তেওঁক জবৰদস্তি কৰি টানি আজৰি গাড়ীখনত লৈ বহাই উঠাই লৈ গ'ল। তাৰপিছত ঘটনাটো এনেকুৱা যে তেওঁৰ পকেটত যি পইচা আছিলে, টোটেল 1500 টকা পাইছিলে তেওঁৰ পকেটৰ পৰা, গোটেই 1500 টকা পইচাখিনি লৈ ল'লে আৰু তেওঁ আমাৰ নীলাচল ফ্লাইঅভাৰৰ ওচৰতে কামাখ্যা গেটৰ সেইখিনিতে নমাই থৈ গুচি গ'ল। তো এইটো যথেষ্ট এটা চিৰিয়াছ ঘটনা, কাৰণ এইটো কিডনেপিং ডেকয়টি গোটেইখিনি সংঘটিত হৈছে। এই ঘটনাটোত 5 জনতকৈ বেছি মানুহ আছিলে। তো সেই ঘটনাটোত আমি ইমিডিয়েটলি আমাৰ ভৰলুমুখ থানাৰ OC আৰু তেওঁৰ টিম ইমিডিয়েটলি ৰেছপণ্ড কৰিলে, ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলে, আৰু ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰি আমি মানে বিভিন্ন সূত্ৰৰ পৰা গম পালো, গাড়ীখনৰ ডিটেইলছ আমি উলিয়ালো, আৰু গাড়ীখনৰ ভিত্তিত আমি এতিয়ালৈকে বৰ্তমান টোটেল 4জন মানুহ আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছো, আৰু যোনখন গাড়ী ব্যৱহাৰ কৰা হৈছিলে সেইখন গাড়ীও আমি ৰিকভাৰী কৰিছো, আৰু যোনখিনি পইচা কাঢ়ি লৈ গৈছিলে সেইখিনিও আমি ৰিকভাৰী কৰিছো। তো টোটেল 4জন মানুহ যোনকেইজন এৰেষ্ট হৈছে, এজন হৈছে চিৰাজুল ইছলাম, তেওঁ ঘৰ হাতীগাঁও, বাবুল আলী এলিয়াছ জোনাব আলী, তেওঁ খৰ্তেবাৰীৰ পৰা এৰেষ্ট কৰিছে, জাকিৰ আলী আৰু চাহেব আলী, এই দুজনক হাজোৰ পৰা এৰেষ্ট কৰা হৈছে। আৰু 2জন মানুহক আমি আৰু ফাৰ্ডাৰ এৰেষ্ট কৰিব আছে, কিন্তু ইতিমধ্যে আমি গোটেই ঘটনাটো কেনেকৈ সংঘটিত কৰিছিলে, কি কৰিছিলে, গোটেইখিনি আমি গম পাইছো, আৰু মেক্সিমাম মানুহ আমি এৰেষ্ট কৰিছো। আৰু মানে আপোনালোকৰ ভিডিঅ'ত যোনকেইটা মানুহ দেখা পোৱা গৈছিলে সেইকেইটাক আমি অলৰেডি এৰেষ্ট কৰিছো। তো এই ঘটনাটোত যোনখন গাড়ী ব্যৱহাৰ কৰা হৈছিলে, বেলিনো মাৰুতি সুজুকি বেলিনো এখন, সেই বেলিনোখন একচুৱেলি মানে এজন পাঞ্জাবাৰীৰ মানুহ এজনৰ গাড়ী হয়, কিন্তু তেওঁ সেইখন গাড়ী ভাড়াত মানে ৰেণ্টত দিছিলে। তো তেওঁ যাক ৰেণ্টত দিছিলে, চিৰাজুল ইছলামৰ নামৰ মানুহজনক ৰেণ্টত দিছিলে, তেওঁ আল্টিমেটলি বাবুল আলী বুলি যোনজন একচুৱেল কালপ্ৰিট আছিলে, তেওঁক এই গাড়ীখন ৰেণ্টত দিছিলে। তো এই গোটেইকেইজন মানুহে আমি ইতিমধ্যে এৰেষ্ট কৰিছো, আৰু আমি খুব কম সময়ৰ ভিতৰতে 24 ঘণ্টা নহওঁতে আমি গোটেই কেছটো ক্ৰেক কৰা হ'ল, আৰু গোটেই আমাৰ ভৰলুমুখ থানাৰ টিমৰ কাৰণে এইটো সফলতা এটা। আৰু আমি লগতে আৰু এটা কথা জনাব বিচাৰিছো যে যদিও এনেকুৱা ঘটনা হয়, আমি পুলিচৰ ফালৰ পৰা সকলো ষ্টেপছ লওঁ যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়, কিন্তু তাৰ মাজতে আমি 2-এটা ঘটনা হ'বও পাৰে, কিন্তু আমি সদায় ৰেছপণ্ড কৰিম, আৰু সদায় আমি এনচিয়ৰ কৰিম যে পাব্লিক ছেফটি এইটো থাকে আৰু সকলোৱে যাতে সুৰক্ষিত ফিল কৰে আমি গোটেই সমগ্ৰ গুৱাহাটী অঞ্চলত। ইলিগেল কাম আমি অকল ড্ৰাগছ আৰু বাকী মানে সৰু সুৰা চুৰি সেইটোৰ লগতে জড়িত থকা বুলি আমি, তেওঁলোকৰ এজনো ইয়াত নাথাকে, বৰপেটাত থাকে গোটেইকেইজন, আৰু তাৰে এজন যোনজন তেওঁতো মানে গাড়ী ৰেণ্টেল ছাৰ্ভিচৰ মানুহ, মানে গাড়ী ৰেণ্টত দিয়ে তেওঁ। তো এজনৰ প্ৰফেচনেলি সেইটো, বাকী কেইজন বৰপেটাতে থাকে, তেওঁলোকে তাতে সৰু মানে খেতি বাৰী কৰে বা তেনেকৈ সৰু সুৰা দোকান দিয়ে, তেনেকুৱা টাইপৰ মানুহ। তেওঁকতো বৰ্তমানে আমি এৰেষ্ট কৰিছো, কাৰণ তেওঁ ফাৰ্ষ্ট অফ অল তেওঁ গাড়ীখনৰ অ'নাৰো নহয়, অ'নাৰে ৰেণ্টত দিলেও আমি বুজি পালো হয় কথাটো, কিন্তু তেওঁ বেলেগ এজন অ'নাৰ পৰা গাড়ীখন লৈ আকৌ এজন মানুহক হেৰি কৰিছে, আৰু যেতিয়া আমি ৰেণ্টত দিওঁ, মানে যোনটো মানে কমাৰ্চিয়েল এষ্টাব্লিছমেণ্টে ৰেণ্টত দিয়ে, তেওঁলোকৰো দায়িত্ব যে গাড়ীখন কি কামত ইউজ হৈছে। ছাপ'জ কোনোবা টুৰিষ্টে আহি গাড়ীখন ভাড়াত লোৱাটো বেলেগ এটা কথা, কিন্তু যদি লোকেল মানুহ এটাই লৈছে, কি কাৰণত ব্যৱহাৰ কৰিছে, সেইটো এটা তেওঁলোকে অলপ ভেৰিফিকেশ্যন এটা ৰাখিব লাগে। সেইটো কাৰণে আমি সেই এংগলটো অলপমান তেওঁ
100% জড়িত আছে নে নাই সেইটো আমি ফাৰ্ডাৰ ইণ্টাৰোগেশ্যন কৰি আছো। কালি পৰহিয়ে গাড়ীখন ভাড়া লৈ বিভিন্ন জেগাত ঘূৰি ফুৰিছিলে তেওঁলোকে, মানে বৰপেটাৰ পৰা আৰম্ভ কৰিছিলে আৰু বৰপেটাৰ পৰা আহি আহি গুৱাহাটী পাইছিলহি। গুৱাহাটীতো আহি পালে পল্টন বজাৰ, পাণ বজাৰ এইবিলাক অঞ্চলতো তেওঁলোকে ঘূৰি ফুৰিছিলে, যাকে পায় তাকে উঠাম বুলি। তো তেওঁলোকে যেতিয়া মানে মাছখোৱা অঞ্চলত যেতিয়া আহি পালে তেওঁলোকে এইখিনি এৰিয়াই টাৰ্গেট কৰিছিলে, পাণ বজাৰ, মাছখোৱা। আৰ্লি মৰ্ণিং তেওঁলোকে ভাবিছিলে যে যোনবিলাক বিজনেছ কৰা মানুহ তেওঁলোকে বেগে চেগে লৈ গ'লে মানে অলপ বেছি এমাউণ্ট অফ কেছ থাকিব পাৰে বুলি, সেইকাৰণে তেওঁলোকে টাৰ্গেট কৰিলে এইটো অঞ্চলত আৰু মানুহজন ঘপককে উঠালে। কিন্তু তেওঁলোকে যি ভাবিছিলে সেইটো নহ'লে, কম পইচা পোৱা কাৰণে তেওঁলোকে মানুহটো মানে যিখিনি পালে আৰু গোটেইখিনি মানুহটোৱে তাৰপিছত নমাই থৈ গ'ল মানুহটো। আৰু এই দুইজন যোনজন আছে জাকিৰ আলী আৰু চাহেব আলী বুলি, তেওঁলোক আগতেও এৰেষ্টেড আছামী আছিলে। যেনে চাহেব আলী, তাক একমাহ আগতে একচুৱেলি সাতগাঁও থানাই এৰেষ্ট কৰিছিলে চুৰি কেছ এটাত, এই বেইলত বাহিৰত আছে। আৰু জাকিৰ আলী বুলি মানুহ যোনজন আছে তেওঁ হাজো থানাত এৰেষ্ট হৈছিলে 2023 চুৰি কেছ এটা। তো গোটেইকেইটা মানুহেই প্ৰায় মানে আগতে কেছ থকা আছামীয়ে হয়। আৰু তেওঁলোকে মানে এই বস্তুটো টাৰ্গেটেই এইটো কাৰণে কৰিছিলে যে ইয়াত বেছি কেছ থকা মানুহ অলপ ঘূৰি ফুৰা কৰিব পাৰে বুলি তেওঁলোকে এই জেগাখিনি টাৰ্গেট কৰিছিল। কৰা নাই, তেওঁলোকৰ গাড়ী চাৰি গোটেইখিনি আমি চেক কৰা হ'ল। তেওঁলোকে নৰ্মেলি জাষ্ট মানুহ উঠাই পইচা কাঢ়িম বুলিয়ে আহিছিলে ইয়ালৈ। হয়, আমি প্ৰায় টোটেল 4 জনৰ 2জন মান এনেকুৱা পাইছো খুব হেভিলি ড্ৰাগছ এডিক্টেড মানুহ। আৰু তেওঁলোকে মানে আমি যেনেকে স্নেচিং বিলাক যেনেকে কৰে যে মানে ডেইলি ড'জ অফ ড্ৰাগছৰ কাৰণে পইচা কাঢ়ি লয় বা মোবাইল কাঢ়ি লয়, তেনেকুৱা ধৰণৰ কেটেগৰীৰ মানুহে এইখিনি আছে। তেওঁলোকে কৈ মানে ইণ্টাৰোগেশ্যনত আমি যোনটো কৰিছো পল্টন বজাৰ, পাণ বজাৰ, মাছখোৱা এইখিনি অঞ্চলে টাৰ্গেট কৰিছিলে, বাকী দুটা জেগাত নাপাই পেলাই ইয়াত কৰিলে। কিন্তু যিহেতু মানে ঘূৰি ফুৰি আছে, তো আমি আমাৰ ফালৰ পৰাও এইটো সদায় আমি এলাৰ্টনেছটো থাকেই। কিন্তু আৰু মানে আগে পিছে এনেকুৱা মানুহ বাইকত আহে, আজিকালি তেওঁলোকৰ অলপ নতুন মডাছ অপাৰেণ্ডিটো যোনটো দেখিছো যে গাড়ীটো অহা হৈছে। তো সেই ঘটনাটো মানে কৰিলে আৰু চিচুকমে তাতে মইতো নাজানো আৰু তাতে কৰি কেনে মোক উঠাই কেনে এনে লৈ গ'ল। লৈ গৈ মানে জোৰ জবৰ কৰি লৈ মানে তাৰপিছত ৰাস্তা কালি পইচা ওলা বুলি ক'লে। পইচা ওলাই মইতো এনে ধৰি আছোঁ। তাৰপিছত হেৰি কৰি পইচা কাঢ়ি ল'লে, পইচা কাঢ়ি পেঞ্চন ফাটাই পইচা কাঢ়ি ল'লে। কাঢ়ি লৈ যেতিয়া পইচা পালে ক'লে এইটো মাল পালোঁ, হেৰি কৰ পেলাই দিয়া বোলে ছাইডত। তাৰপিছত সেই মালিকৰ ডাঙৰ যিখন ব্ৰিজ আছে, ব্ৰিজত মাথাত মানে নি কেনে ছাইড কৰি দিলে, মোক ধাক্কা মাৰি পেলাই দিলে। দি আৰু মই হাতত দুপালোঁ, কমৰত গাড়ীৰ পৰা পৰিলোঁ যেতিয়া কমৰত দুপালোঁ, হাতত অকণমান দুপাইলোঁ। আৰু মোক এনে পটকতে উঠাতে মোক এনেকৈ চকুত মাৰিলোঁ, মই কানা মোনাৰ নিচিনা হৈ গ'লোঁ আৰু। তাৰপিছত দেউতাক মোৰতো এটা চেণ্ডেল ভৰিত আছিল। তাৰপিছত মই কি কৰিম, এটা পইচা পাতি নাই, মোৰ মাথাও গৰম। সেইকাৰণে মোৰ চাইকেলখনটো পৰি আছিল, মইতো কেনেকৈ জানিম। তাৰপিছত নাই দৌৰি মানে খোজকাঢ়ি আহিলোঁ। আহি তাৰপিছত এটা চিকিউৰিটি গাৰ্ড পালোঁ। চিকিউৰিটি গাৰ্ডক মই বোলো ছাৰ ৰখ মোক এনেকৈ হ'ল। তেখেতে বেচেৰা হেল্প কৰিলে মোক। এই ভৰলুৰ নাপতে তাৰমানে এখন এই সোণাপুৰ হায়াৰ ছেকেণ্ডেৰী সোণাপুৰ হাইস্কুল নাপতে তাতে বোলে থানা, মানে থানাখনটো আৰু চিনি পাওঁৱে আৰু ভৰল থানা বুলি আৰু। তাৰপিছত মই আহিলোঁ, তাত চিকিউৰিটি গাৰ্ডকেইটা চিপাহীকেইটা আছিল। তাৰমানে ছাৰ এনে মোক দেখা পাইছে না, মোৰ অৱস্থা মোৰ হেৰি কৰিলে মোক এনেকৈ কোন জেগাত আছে বুলি এনজিঅ' গাৰ্ড দেখিছোঁ। কৈছে অলপ আগতে আমি তাত পেট্ৰলিং কৰি আছিলোঁ বুলি কৈছে। তো মইতো ছাৰ তাৰমানে কেনেকৈ জানো, মোক আইনা চাইনা বন্ধ কৰি মই চিঞৰিছোঁ, হেৰি কৰিছোঁ। মইতো আৰু কোনো আপুনি আছে বুলি কোনো মই দেখা পালে মোকতো হেৰি কৰিছে, হেঁচা মাৰি দিছে। আকৌ তাৰপিছত হেৰি কৰাৰ পিছত মোক আহি লৈ তাতে পেলাৰ পিছত মই আৰু খোজকাঢ়ি দৌৰি আহি থানাত জনালোঁ। থানাত জনাৰ পিছত থানাত কৈছে বোলক মোৰ চাইকেলখন চাওক, মোৰ পইচাটো নিলে চাইকেলখনটো বচাব লাগিব। তাত দাগা পাল্লা আছিল, হেৰি আছিল। তাৰ আহি কাৰণে পালে, বিচাৰি কাৰণে মোৰ চাইকেল তেতিয়া পৰি আছে। পৰি থকা দেখা পালে আৰু লৈ কাৰণে মোক কৈছে আপুনি যাওক, মোৰ থানাত যাওক, অচি ছাৰ ছেকেণ্ড আছে গৈ মই ক'লোঁ এনে ছাৰ তেনেকৈ। তাৰপিছত আকৌ ডাঙৰ অচুক ক'লে, হেৰি অচিক ক'লে আৰু অচুক ছাৰ এনে কেছ হৈছে, এনেকৈ তেখেতৰ এনেকৈ টকা পইচা নিলে, এনেকৈ কৈছে একশ্যনটো লোৱা বোলে। তেখেতে আৰু যিখন গাড়ী পেট্ৰলিং গাড়ী মোক নিছিল, সেই পেট্ৰলিং মাতিলে, ফোন কৰি মাতি মোক আকৌ গাড়ীখন উঠালে। ক'ত নিছে চালে চিচুকমে দেখা পালে। এই জেগাটো হৈছিল না বোলে, সেই জেগাতে চিচুকমে চালে। চিচুকমে চাই কেনে আৰু মই ক'ত পেলাইছিলোঁ, মোৰ ছাৰ এনেকৈ হেৰিত মোক এই মালিকে বিজত নিছে এনেকৈ কৰোঁতে ৰাস্তাত মই চেণ্ডেল একবাৰ চেণ্ডেল আছিল পেলাই দিলোঁ। ছাৰ মই চেণ্ডেল পেলাই দিছোঁ, ইয়াত মই খোজকাঢ়ি দৌৰি কৰিছিলোঁ।